हेलो स्टूडेंट्स आज क्लासत आमी पढ़िम अनुसंधानी 4.4 क्वेश्चन नंबर 2 तो यार आगर भिडिओत आमी क्वेश्चन नंबर 1 और गोटेइखिनि सल्यूशन अलरेडी दि दिसु सो আজি सोआ क्वेश्चन नंबर 2 तो तলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত k ৰ মান উলিওৱা আমাৰ কি কৰিব লাগিব তলত কিছুমান সমীকৰণ দিয়া আছে এই সমীকৰণ বিলাকৰ পৰা k ৰ মান নিৰ্ণয় কৰিব লাগিব যদি হিয়তৰ দুটাকৈ সমান বাস্তৱ মূল থাকে ইয়াতে ছয়টা শব্দ লিখা আছে সমান বাস্তৱ মূল থাকে কন্ডিশন কি দিয়া আছে যে হিয়তৰ এইবিলাকৰ দুটাকৈ সমান বাস্তৱ মূল আছে সমান বাস্তৱ মূল থকাৰ কন্ডিশন কি আছিল আমাৰ আছিল কি যে b স্কয়ার মাইনাস 4ac ইকুয়াল 0 হয় নাই এইটো থাকিলে কি হয় আমাৰ সমান বাস্তৱ মূল থাকে হয় নাই আমি টোটাল তিনিটা কন্ডিশন পাইছিলো তাৰ ভিতৰত যদি b স্কয়ার মাইনাস 4ac ইকুয়াল 0 হয় তেনেহলে মূল দুটা কি হয় আমাৰ সমান হয় দ্যাট মিন্স আমাৰ সমান বাস্তৱ মূল বুলি কোৱা আছে মানে কি আমাৰ এইটো কন্ডিশন আমাৰ ব্যৱহাৰ কৰিব লাগিব বুজি পালা কথাটো আৰু ইয়াৰ পৰা আমাৰ কি কৰিব লাগিব এই k ৰ মান বিলাক নিৰ্ণয় কৰিব লাগিব সো প্ৰতিটো সমীকৰণৰ ভিতৰত এটাকে k সমাই আছে হলে নাই গতিকে সেই k ৰ মান বিলাক আমাক উলিয়াব লাগে সো তাৰ কাৰণে আমি কি কৰিম ইয়াতে আমি লিখিম যে ইয়াত a ইকুয়াল কি হ'ব b ইকুয়াল কি হ'ব আৰু c ইকুয়াল কি হ'ব আমি আগত ওলাই লম ইয়াতে সো এর মানটো কি হ'ব এর মানটো আমাৰ x স্কয়াৰৰ লগতটো কি আমাৰ এর মান তাৰ পিছত b ৰ মান কি হ'ব x ৰ লগত যেটো লাগি থাকে x ৰ লগত কি লাগি আছে আমাৰ k লাগি আছে গতিকে মানে আমাৰ b ৰ মান কি হ'ব k হ'ব তাৰ পিছত লাষ্টত যেটো সংখ্যা থাকে x ৰ পিছত হেটো কাৰ মান c ৰ মান গতিকে এর মান b ৰ মান আমি c ৰ মান পাই গলো প্ৰথম কাম কি তোমাৰ এর মান উলিওৱা b ৰ মান উলিওৱা আৰু c ৰ মান উলিওৱা এই কাৰণে ওলাব লাগিব কাৰণ এই কন্ডিশনৰ ভিতৰত b a c এইবিলাক বহাব লাগিব গতিকে এর মান b ৰ মান বিলাক আগত আমি ওলাই লম তাৰ পিছত আমি কন্ডিশনটো ব্যৱহাৰ কৰিম ইয়াতে লিখিম কি যে যেহেতু মূল দুটা সমান মূল দুটা কি সমান ইয়াতে কোৱাই আছে যে সমান বাস্তৱ মূল থাকে মূল দুটা আমাৰ সমান বুলি কোৱা আছে গতিকে আমাৰ কন্ডিশন কি হ'ব b স্কয়ার মাইনাস 4ac ইকুয়াল 0 হ'ব ভ্যালু বহাই দিয়া ইয়াতে কি ভ্যালু পুট কৰি দিলে কি হ'ব b ৰ মান কি আছে আমাৰ k গতিকে k স্কয়ার মাইনাস 4 ইনটু a এর ভ্যালু কিমান আমাৰ 2 ইনটু c c ৰ মান কিমান আমাৰ 3 ইকুয়াল 0 হল k স্কয়ার माइनस 4 2 8 8 3 24 इज इक्वल 0 होबो k स्क्वायर माइनस 24 तो इपिने गय কি হবে আমার প্লাস 24 হৈ যাব k এর মানটো কি হবে ইয়াতে সোয়া k এর মানটো কি হবে প্লাস মাইনাস √24 ইমান ভয় খাব না লাগে ইয়াতে সোয়া কি করা হইছে আগতে স্কয়ার আছিল আমি স্কয়ারটো দিয়া নাই গতিকে ইপিনে আহি প্লাস মাইনাস ৰুট দিব লাগিব এটো নিয়ম যদি স্কয়ারটো তুমি উঠাই দিয়া তেনেহলে হোপিনে গৈ কি হ'ব প্লাস মাইনাস ৰুট সংখ্যাটো ৰুটৰ ভিতৰত যাব বুজি পালা প্ৰতিটোৰ ক্ষেত্ৰত স্কয়ার উঠি গলে কি হ'ব প্লাস মাইনাস ৰুট হ'ব এতিয়া সোয়া কি হ'ব এটো k ইজ ইকুয়াল প্লাস মাইনাস সো 24 এর আমাৰ বর্গমূল আছে নাকি 24 এর বর্গমূল নাই গতিকে আমি 24 কে একে ভাঙিম 24 কি হবে 2 12 গুণ 24 হলে নাই 2 6 গুণ 12 2 3 গুণ 6 তেনেহলে 24 ক আমি কি লিখিব পাৰিম ইয়াতে সোয়া দুটা মিলি এটা লিখিব লাগে দুটা 2 মিলি এটা 2 লিখিলা আৰু সোয়া এই 2 টো আমাৰ অকলে আছে এই 3 টো আমাৰ অকলে আছে গতিকে 2 আৰু 3 পূৰণ কৰি আমাৰ ৰুটৰ ভিতৰত লিখিব লাগিব 2 এর 3 গুণ কি হ'ব আমাৰ 6 হ'ব বুজি পালা কথাটো তাৰ মানে কি কৰিব লাগে ৰুটৰ বাহিৰত যদি কোনো এটা সংখ্যা তোমাৰ ওলাব লাগে তেনেহলে দুটা মিলি এটা ৰুটৰ বাহিৰত আহিব আৰু যেটো অকলে থাকিব হেটো তোমাৰ ৰুটৰ ভিতৰত লিখিব লাগে অকলে কি আছে আমাৰ এটা 2 আছে এটা 3 আছে গতিকে 2 3 গুণ 6 ডাইৰেক্ট আমি 6 লিখি দিছো বুজি পালা গতিকে এইটোই কি আমাৰ k ৰ মান আমাৰ आंसर হৈ গল একেবাৰে সহজ যে k ৰ মানটো আমি কি পালো প্লাস মাইনাস 2√6 এটো কি আমাৰ নিৰ্ণয় k ৰ মান এক নম্বৰটো আমাৰ হৈ গল এতিয়া সেম একে প্ৰসেছত আমি 2 নম্বৰ আৰু 3 নম্বৰটো আমি সলিউশন কৰিম একে পদ্ধতিত সো 2 নম্বৰটো আমি ইয়াতে কৰি দিছো 2 নম্বৰত সোয়া কি আছে আমাৰ যে kx ব্র্যাকেট x - 2 + 6 = 0
এইটো চোৱা এইটো আমাৰ এটা দ্বিঘাত সমীকৰণত আছে নেকি এইটো কিন্তু আমাৰ দ্বিঘাত সমীকৰণত নাই দ্বিঘাত সমীকৰণ কেতিয়া হয় যেতিয়া তোমাৰ চলকৰ ওপৰত পাৱাৰ 2 থাকে তেতিয়া দ্বিঘাত সমীকৰণ হয় আগৰটো দ্বিঘাত সমীকৰণ আছিল চোৱা চলকৰ ওপৰত পাৱাৰ 2 আছিল আছিল নে নাই ওপৰত ঘাতটো 2 আছিল গতিকে এইটো দ্বিঘাত সমীকৰণ আমাৰ আছিলেই কিন্তু এটোৰ ওপৰত কতবা আছে নেকি পাৱাৰ 2 বুলি লিখাই নাই গতিকে এটা আমাৰ দ্বিঘাত সমীকৰণ হয় তেনেহলে প্ৰথম কাম কি হ'ব এই সমীকৰণটো আগতে আমি দ্বিঘাত সমীকৰণ বনাই লম তাৰ পিছত আমি এৰ মান বি ৰ মান ওলাম আৰু b² - 4ac ওলাম বুজি পালা গতিকে আমি এটো কি কৰিম এৰ মান বি ৰ মান পিছত ওলাম গতিকে আমি সমীকৰণটো আগে বনাই লম যে কি হ'ব আমাৰ সলিউশন দি লিখিব পাৰা যে এটো কি হ'ব তোমাৰ kx ৰ লগত গটিখিনি পূৰণ কৰিব লাগিব kx ৰ লগত আৰু এটা x পূৰণ কৰিলে কি হ'ব আমাৰ kx² হ'ব একো কৰা হোৱা নাই x এটা আছে আৰু এটা আছে স্কয়াৰ দিব লাগিব মাইনাস আছে মাইনাস দিবা 2 ৰ লগত kx পূৰণ কৰিলে কি হ'ব 2kx এনেকে পূৰণ কৰিব লাগে x টো এবাৰ পূৰণ হ'ব 2 টো এবাৰ পূৰণ হ'ব হৈ যাব 2 ৰ লগত kx পূৰণ কৰিলে 2kx প্লাস কি আছে আমাৰ 6 0 এতিয়া ব্র্যাকেটটো আমাৰ নাথাকে আৰু এতিয়া চোৱা এইটো এটা দ্বিঘাত সমীকৰণ হৈছে না নাই x ৰ ওপৰত চোৱা পাৱাৰ 2 আহি গল মানে দ্বিঘাত সমীকৰণ আমাৰ হৈ গল এতিয়া আমি কি কৰিম ইয়াত লিখিম ইয়াত a এর মান কোনটো হয় x² এর লগত যেটো লাগি থাকে কি লাগি আছে আমাৰ k লাগি আছে তার পিছত b এর মান কি হয় b এর মান হল x এর লগত কি লাগি আছে x এর লগত চোৱা কি লাগি আছে -2k আৰু c এর মানটো কি হ'ব এই ধ্ৰুবক পদটো x এর পিছত যেটো থাকিব এটো কি আমাৰ c এর মান হল এতিয়া কি লিখিব লাগে হে আগৰটো নিচি নাই কি লিখিব লাগে মূল দুটা সমান যেহেতু মূল দুটা সমান যদি মূল দুটা সমান হয় কন্ডিশন কি হয় আমাৰ b² - 4ac = 0 বুলি ধৰিব লাগে হল সমান বাস্তৱ মূল থাকিলে 0 লিখিব লাগে সমান সমান দি এতিয়া b² এর মান কি হ'ব -2k b এর মান উপৰত স্কয়াৰ আছে স্কয়াৰ দিব লাগিব -4 into a এর ভ্যালু কিমান আমাৰ k into c এর মান কিমান আমাৰ 6 = 0 অকল ভ্যালু বহাই দিয়া হৈছে ইয়াত বাকি একো কৰা হোৱা নাই মাইনাস ক স্কয়াৰ কৰিলে প্লাস হ'ব 2 ক স্কয়াৰ কৰিলে 4 হ'ব k ক স্কয়াৰ কৰিলে k² হ'ব হল মাইনাস এটো কিমান হ'ব 4 ৰ 6 গুণ 24 এটা k আছে k টো দিব লাগিব = 0 এতিয়া সো ইয়াৰ পৰা আমি কমন লব পাৰিম ইয়াতে 4 আছে ইয়াতে 24 আছে গতিকে আমি 4 এটা কমন লব পাৰি কি কাৰণে কমন লব পাৰিম কাৰণ 4 ৰ 6 গুণ 24 বুলি আমি লিখিব পাৰো গতিকে ইয়াৰ মাজতে কি আছে আমাৰ 4 আছে ভাগ যায় যেহেতু 4 ৰ দ্বাৰা তাৰ পিছত ইয়াতে কি আছে ইয়াতে কি আছে তাৰ মানে কি আমি কমন লব পাৰো হল ইয়াত সো k² কিন্তু কমন না যাব কারণ এটো t স্কয়ার আছে কিন্তু এটো তো স্কয়ার নাই গতিকে এটা কে হে কমন যাব আমাৰ হল তাৰ পিছত 4 কমন লৈছো নাই আৰু k² ৰ পৰা k কমন লৈছো দুটাৰ পৰা এটা হে কমন লৈছো আৰু এটা তাৰ মানে আছে এটো ভিতৰত লিখিব লাগিব মাইনাস 4 ৰ লগত কিমান পূৰণ কৰিলে 24 হ'ব হেটো থাকিব ইয়াত 4 ৰ 6 গুণ 24 হল k কমন লৈছো k আৰু নাই ইয়াতে গতিকে আমাৰ লিখিব না লাগে আৰু = 0 এতিয়া কি কৰিব লাগে নাও এইখিনি এবাৰ 0 ধৰিব লাগে এইখিনি এবাৰ 0 ধৰিব লাগে 4k = 0 or এটো মানে কি or নাইবা k - 6 = 0 এইখিনি এবাৰ 0 এইখিনি এবাৰ 0 ধৰিব লাগে ইয়াতে k = কি পাবা তুমি 0/4 কাৰণ k এর লগত 4 টো পূৰণ হৈ আছিল হৰণ হৈ যাব k = কি হ'ব 0/4 মানে কি হ'ব 0 হ'ব 0 ৰ তলত যিকোনো সংখ্যা থাকিলে কি হ'ব তোমাৰ आंसर 0 হৈ যাব হল তাৰ পিছত এটো কি হ'ব k = -6 to +6 হৈ যাব হল গতিকে k এর মান তুমি দুটা পালা এটা 0 আৰু এটা কি 6 লাষ্টত লিখিব পাৰা k = 0 আৰু 6 এইখিনি কি আমাৰ নিৰ্ণয় k এর মান বুজি পালা একেবাৰে সহজ অকল কন্ডিশন এই কন্ডিশনটো ব্যৱহাৰ কৰিব লাগিব কি কাৰণে কাৰণ কোৱা আছে সমান বাস্তৱ মূল থাকে সমান বাস্তৱ মূল যেহেতু থাকে সমান থকা কন্ডিশনটো ব্যৱহাৰ কৰিব লাগিব হল 2 নাম্বাৰটো আমাৰ হৈ গল এতিয়া আহা 3 নাম্বাৰটো লৈ 3 নাম্বাৰটো ইয়াতে কৰি দিছো এই দ্বিঘাত সমীকৰণ আছে না এবাৰ পৰীক্ষা কৰি চাও x ৰ ওপৰত ম্যাক্সিমাম পাৱাৰ আমাৰ 2 আছে গতিকে এটো আমাৰ দ্বিঘাত সমীকৰণত আছে গতিকে আৰু বাকি একো কৰিব না লাগে আমি কি কৰিম তেনেহলে এর মানটো ওলাই দিম ইয়াত
ইয়াত এর মান কি হব x স্কয়ারের লগত কি আছে আমার 1 আছে গতিকে এর মান কি হব আমার 1 হব তার পিছত b এর মানটো কি হব x এর লগত কি লাগি আছে x এর লগত এই গোটেইখিনি কিন্তু লাগি আছে গতিকে এই গোটেইখিনি কি হব আমার b এর মান মাইনাস ব্র্যাকেট k প্লাস 4 হল তার পিছত c এর মানটো কি হব c এর মানটো হব তোমার এতে সোয়া অলপ আগতে কি কইছিল যে x এর পিছত যেটো থাকে হেটো কি আমার c এর মান x এর পিছত যেটো থাকে এটো c এর মান তেনহলে ইয়াতে সোয়া আমার x এর পিছত কোনখিনি আছে এইখিনি গোটেইখিনি আছে গতিকে এই গোটেইখিনি কি হবে আমার c এর মান হবে গতিকে 2k প্লাস 5 বুলি আমি লিখিম হল এই গোটেইখিনি কিন্তু c এর মান অকল 5 টো লিখিলে নহব x এর পিছত যিখিনি থাকিব গোটেইখিনি c এর মান হল এতিয়া আমি লিখিম কি যেহেতু মূল দুটা সমান হলে কন্ডিশন কি আছিল আমাৰ যে b স্কয়ার মাইনাস 4ac is equal 0 হল এটো আছিল কি আমাৰ সমান বাস্তৱ মূল থকাৰ কন্ডিশন ইয়াৰ পৰা আমি কি কৰিম ভ্যালু বহাই দিম b এর মান কিমান b এর মান এটো আমাৰ মাইনাস ব্র্যাকেট k প্লাস 4 ব্র্যাকেট আকৌ ওপৰত কি আছে স্কয়ার এইখিনিতে এটা বস্তু মনত ৰাখিবা এইখিনি কিন্তু দ্বিতীয় বন্ধনী d স্কয়ার দিব লাগিব কাৰণ বাহিৰত এটা মাইনাস আছে মাইনাস খিনি লগত লৈ স্কয়ারটো দিব লাগিব হল মাইনাস 4 ইনটু a এর মান কিমান আমাৰ 1 ইনটু c এর মান কিমান আমাৰ 2k প্লাস 5 কিন্তু এটো ব্র্যাকেট দিব লাগিব কারণ 2k এর লগত এটা প্লাস 5 আছে আমাৰ গতিকে ব্র্যাকেট দিব লাগিব ইজ ইকুয়াল কি আছে আমাৰ 0 আছে বাকি একো কৰা হোৱা নাই অকল মান বহোৱা হৈছে ইয়াত চাই এর মান b এর মান বিলাক আমি বহাই দিলো ইয়াতে সো আমি কি লিখিব পাৰিম ওপৰত স্কয়ার আছে আৰু মাইনাস আছে গতিকে মাইনাস ক স্কয়ার কৰিলে কি হৈ যাব আমাৰ প্লাস হৈ যাব গতিকে প্লাস টো আগত লিখিব নালাগে থাকিব কি k প্লাস 4 হোল স্কয়ার এটো বুজি পালানে নাই তাৰ মানে ওপৰত যদি স্কয়ার থাকে স্কয়ারের লগত মাইনাসটা গুছি যায় মাইনাসটা আমাৰ গুছি গল থাকিব কি k প্লাস 4 ওপৰত স্কয়ারটো আহি যাব এতিয়া দ্বিতীয় বন্ধনী গুছি যাব আমাৰ হল মাইনাস ইয়াতে সো কি হ'ব 4 এর গুণ 4 তার মানে 4 হৈ যাব তার পিছত এই 4 এর লগত 2k পূরণ কৰিলে কিমান হ'ব আমাৰ 4 এর 2 গুণ 8 8k হ'ব তার মানে তার পিছত মাইনাস প্লাস মাইনাস 4 এর 5 গুণ 20 ইজ ইকুয়াল 0 মাইনাস কি কারণে হল মাইনাসে প্লাসে আমার মাইনাস হয় হল তার পিছত এটো সোয়া আমার a প্লাস b হোল স্কয়ার আহি গল ফর্মুলা আমাৰ আহি গল a প্লাস b হোল স্কয়ার ফর্মুলা কি আছিল আমাৰ a স্কয়ার আছিল a স্কয়ার মানে কি এটো হল এর মান এটো হল b এর মান a স্কয়ার মানে কি হবে আমার k স্কয়ার কারণ এর জায়গাত কি আছে আমার কি আছে প্লাস ফর্মুলা 2 ইনটু a মানে কি মান আমার k ইনটু b মানে কি মান আমার 4 প্লাস লিখিব লাগে কি b স্কয়ার মানে কি আমার 4 স্কয়ার হল তার পিছত মাইনাস 8k মাইনাস 20 is equal 0 এইখিনি কিন্তু ফর্মুলা ইউজ কৰিছো আমি কি ফর্মুলা ইউজ কৰিছো a plus b হোল স্কয়ার ফর্মুলা ইউজ কৰিছো a plus b হোল স্কয়ার ফর্মুলা কি আছিল a plus b হোল স্কয়ার is equal a square plus 2ab plus b square এটা a plus b হোল স্কয়ার ফর্মুলা এটা চাই আমি ইয়াতে লিখিছো এটো ব্যবহার কৰি আমাৰ সোয়া এর ঠাইত আমার আছে কি k আৰু এই b এর ঠাইত আছে 4 সেই কারণে আমি a স্কয়ার ঠাইত আমি কি লিখিছো k স্কয়ার কারণ এর ঠাইত আছে কি k লিখিব লাগিব যত a আছে ফর্মুলা আমি k লিখি দিছো আচ্ছা 2k 2a আছিল এর জায়গাত আমি k লিখিছো b এর জায়গাত আমি অকল কি লিখি দিছো 4 আচ্ছা b স্কয়ার আছিল b এর জায়গাত আমি 4 স্কয়ার বুলি লিখি দিছো বুজি পালা কথাটো গতিকে এবিলা আৰু ইয়াতে লিখিব নালাগে তার পিছত ছোৱা কি আহিব এটো k স্কয়ার প্লাস 2 এর 4 গুণ 8 8k প্লাস 4 কে স্কয়ার কৰিলে আমাৰ 16 হ'ব মাইনাস 8k আছে মাইনাস 20 ইজ ইকুয়াল 0 তার পিছত ছোৱা k স্কয়ার প্লাস 8k মাইনাস 8k গুছি যাব প্লাস কি থাকিব তোমাৰ 16 আৰু মাইনাসৰ 20 ইজ ইকুয়াল 0 থাকি যাব এই 16 আৰু মাইনাস 22 তার পিছত ছোৱা k স্কয়ার প্লাস 16 মাইনাস 20 তার মানে আমাৰ কি কৰিব লাগিব মাইনাস কৰিব লাগিব এটা প্লাস আনটো মাইনাস থাকিলে বিয়োগ কৰিব লাগে
20 পৰা 16 মাইনাস কৰিলে কি থাকিব আমাৰ 4 থাকিব ইজ ইকুৱেল 0 হ'ব মাইনাস এই কাৰণে থাকিব কাৰণ 20 টো ডাঙৰ গতিকে ডাঙৰটোৰ আগত চিনটো মাইনাস আছিল মাইনাসটো দিব লাগিব তাৰ পিছত সোৱা k স্কয়াৰ ইজ ইকুৱেল -4 টো ইপিনে আহি কি হ'ব প্লাস সাইড চেঞ্জ হয় মাইনাসটো কি হয় প্লাস হয় তাৰ পিছত সোৱা স্কয়াৰটো আমি আগৰটো নিচিনা এইটোৰ নিচিনা আমি স্কয়াৰটো উঠাই দিম স্কয়াৰ উঠি গলে কি হয় স্কয়াৰ উঠি গলে আমাৰ প্লাস মাইনাস দিব লাগে আৰু ৰুট দিব লাগে ৰুটৰ ভিতৰত সংখ্যাটো লিখিব লাগিব হল এটো নিয়ম স্কয়াৰ যেতিয়া উঠাই দিবা তেতিয়া তোমাৰ হোপিনে গৈ প্লাস মাইনাস ৰুট দিবই লাগিব হল তাৰ পিছত এটো কি হ'ব k is equal plus minus 4 এর বর্গমূল কিমান আমাৰ 4 এর বর্গমূল 2 হনে নাই কাৰণ 2 into 2 কৰিলে কিমান ওলাই আমাৰ 4 that means ৰুটৰ বাহিৰত 2 আহিব এটো নিয়ম হল গতিকে k এর মানটো আমি কি পালো plus minus 2 গতিকে এইটো কি নিৰ্ণয় k এর মান কোশ্চেন নাম্বার 3 টো একেবারে সহজ দুই এবাৰ কৰি চালে তোমালোকে গম পাবা একেবাৰে সহজ So question number 2 1 2 আৰু 3 নম্বৰ তো আমি সলিউশন কৰি দিলো সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু চেনেলত প্ৰথমবাৰ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকে নোটিফিকেশন পাই যোৱা ইয়াৰ পৰৱৰ্তী ভিডিওত আমি আলোচনা কৰিম question number 2 ৰ বাকি কোশ্চেন বিলাক সো তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে মই ভিডিও আপলোড দিয়াৰ লগে লগে তোমালোকে নোটিফিকেশন এটা পাই যোৱা সো আজিলৈ থ্যাংক ইউ